নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ SSC GD এক্সামৰ 22 মে তাৰিখৰ ছেকেণ্ড শিফ্টৰ মেমৰি বেছড কুৱেশ্যন কেইটা লৈ আহিছোঁ 20টাৰো অধিক কুৱেশ্যন আছে ভিডিঅ'টোত গতিকে আমি নেক্সট শিফ্টৰ বাবে আমি কি পইণ্টছৰ সৈতে ইয়াতে ডিছকাছ কৰিম গতিকে বলক এই ৰিভিউ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে যদি আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰা নাই এই কিউআৰটো স্কেন কৰি জইন হ'ব পাৰে নাইবা এই লিংকটো ডেছক্ৰিপশ্যন বক্সত দিয়া আছে ইয়াতে ক্লিক কৰি আপোনালোকে জইন হ'ব পাৰে আপোনালোকৰ যিসকলে এক্সাম দি আহিছে এই টেলিগ্ৰাম চেনেলত আপোনালোকে কুৱেশ্যনসমূহ পঠাই দিব আপোনালোকক অনুৰোধ জনালোঁ So প্ৰথম মেমৰি বেছড কুৱেশ্যনটো হৈছে to which Hindu deity is Mohiniyattam dedicated তো মোহিনীঅট্টম এটা ক্লাছিকেল ডান্স হয় ধ্ৰুপদী নৃত্য হয় তো এইটো কোনগৰাকী হিন্দু দেৱতাৰ প্ৰতি উৎসৰ্গিত তো মোহিনীঅট্টমটো হৈছে কেৰালা ৰাজ্যখনৰ এটা ক্লাছিকেল ডান্স তো এইটো ভগৱান বিষ্ণুৰ অৰ্থাৎ লৰ্ড বিষ্ণুৰ প্ৰতি উৎসৰ্গিত এটা নৃত্য হয় অপশ্যন চিটো ইয়াৰে কাৰেক্ট হৈ যাব তো এই নৃত্যটো বিষ্ণুৰ মোহিনী অৱতাৰৰ কাহিনীৰ ওপৰত আধাৰিত যিয়ে অমৃত মন্থনৰ সময়ত অসুৰসকলক মোহিত কৰিছিলে এই নৃত্যটোৰ দ্বাৰা নেক্সট কুৱেশ্যনটো হৈছে হোৱাট টাইপ অফ ফৰেষ্ট আৰ ফাউণ্ড ইন সুন্দৰবনছ তো সুন্দৰবনত কি ধৰণৰ বা কি প্ৰকাৰৰ অৰণ্য পোৱা যায় তো সুন্দৰবনত পোৱা যায় মেনগ্ৰোভ ফৰেষ্ট অৰ্থাৎ অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব আৰু এই মেনগ্ৰোভ ফৰেষ্টক জোৱাৰ ভাটাৰ অৰণ্য বুলিও কোৱা হয় বা হেল'ফাইট বুলিও কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে এটা পলিটিৰ কুৱেশ্যন আহিছিলে এনেকুৱা ধৰণৰ ফ্ৰম কনষ্টিটিউশ্যন অফ হুইচ কাউণ্ট্ৰি দ্য আইডিয়া অফ দ্য প্ৰিএম্বল টেকেন ফ্ৰম দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন তো ভাৰতীয় সংবিধানত প্ৰস্তাৱনাৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিলে তো এইটো আমি আগতেও ডিছকাছ কৰিছোঁ প্ৰস্তাৱনাটো লোৱা হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰ অৰ্থাৎ USA ৰ কনষ্টিটিউশ্যনৰ পৰা নেক্সট কুৱেশ্যনটো লৈ যাম Where is badminton played? অৰ্থাৎ বেডমিণ্টন খেল ক'ত খেলা হয় তো বেডমিণ্টন খেলা ঠাইখনক কোৱা হয় কোৰ্ট বুলি অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট অফ ইণ্ডিয়া আৰ দ্য কোলাৰ গোল্ড ফিল্ড অৰ্থাৎ KGF ফেমাছ ফৰ গোল্ড মাইনছ লোকেটেড তো কোলাৰ গোল্ড ফিল্ডছ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ কৰ্ণাটক ৰাজ্যখনত অৱস্থিত নেক্সট কুৱেশ্যনটো হৈছে এজন নিৰাপত্তাৰক্ষীয়ে কৰ্মক্ষেত্ৰত হোৱা কোনো ঘটনাৰ বিতং লিখিত তথ্য প্ৰস্তুত কৰা কি বুলি কোৱা হয় তো সেইখনক কোৱা হয় ঘটনাৰ প্ৰতিবেদন অৰ্থাৎ ইনচিডেণ্ট ৰিপৰ্ট নেক্সট কুৱেশ্যনটো হৈছে ডিউৰিং দ্য ৰেইন অফ আলাউদ্দিন খিলজী হুইচ এগ্ৰিকালচাৰেল টেক্স ৱাজ ষ্ট্ৰিক্টলি কালেক্টেড তো আলাউদ্দিন খিলজীৰ ৰাজত্বকালত কোনটো কৃষি কৰ কঠোৰভাৱে সংগ্ৰহ কৰা হৈছিলে তো সেইটোক কৃষি কৰটোক কোৱা হৈছিলে খাৰছ বুলি অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব দিল্লী চুলতানৰ আমলত খাৰছ আছিল এক প্ৰকাৰৰ কৃষি ভূমি কৰ আলাউদ্দিন খিলজীৰ ৰাজত্বকালত এইটো লোৱা হৈছিলে নেক্সট কুৱেশ্যনটো হৈছে হোৱেৰ ইজ ডক্টৰ ভীমৰাও আম্বেদকাৰ ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড ডক্টৰ ভীমৰাও আম্বেদকাৰ বন্যপ্ৰাণী অভয়াৰণ্যখন ক'ত অৱস্থিত তো এইখন অৱস্থিত মধ্যপ্ৰদেশ ৰাজ্যখনত অপশ্যন চিটো ইয়াৰে কাৰেক্ট নেক্সট এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন ইন হুইচ ইয়াৰ ডিড মুম্বাই ইণ্ডিয়ানছ উইন দেয়াৰ ফাৰ্ষ্ট ওমেন্স প্ৰিমিয়াৰ লীগ WPL টাইটেল তো মুম্বাই ইণ্ডিয়ানছে কোন বছৰত তেওঁলোকৰ প্ৰথমটো মহিলা প্ৰিমিয়াৰ লীগৰ খিতাপ জয়লাভ কৰিছিলে তো 2023 চনত প্ৰথমবাৰ ফাৰ্ষ্ট এডিশ্যনটো হৈছিলে WPLৰ তো আৰু এই প্ৰথম এডিশ্যনটোতে জয়লাভ কৰিছিলে মুম্বাই ইণ্ডিয়ানছ দলটোৱে অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হ'ব দিল্লী কেপিটেলছ আছিলে এই 2023 চনৰ ৰানাৰ্ছ আপ দলটো নেক্সট কুৱেশ্যনটো হৈছে যেতিয়া এজন কৰ্মচাৰীয়ে কোনো বিষয়ৰ নিৰ্দেশ আৰু আদেশৰ অধীনত কাম কৰে তেতিয়া নিৰ্দেশ দিয়া বিষয়গৰাকীক কি বুলি কোৱা হয় তো নিৰ্দেশ দিয়া বিষয়গৰাকীক কোৱা হয় চিনিয়ৰ অফিচাৰ বুলি জ্যেষ্ঠ বিষয়া নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট ইণ্ডিজিনাছলি ডেভেলপড মিছন টু দ্য ছান তো সূৰ্যলৈ প্ৰেৰণ কৰা ভাৰতৰ প্ৰথমটো থলুৱাভাৱে বিকশিত মিছনটোৰ নাম কি
তো ইয়াৰে এনসাৰটো কোনটো হ'ব আপোনালোকে কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চনটো হৈছে ইন which country officially initiated the free and open Indo-Pacific initiative কোনখন দেশে আনুষ্ঠানিকভাৱে মুক্ত আৰু মুকলি ইণ্ডো-পেচিফিক পদক্ষেপ আৰম্ভ কৰিছিলে তো প্ৰথমবাৰৰ বাবে এইটো ইণ্ডো-পেচিফিক পদক্ষেপটো আৰম্ভ কৰিছিলে জাপান দেশখনে অপচন বি2 কাৰেক্ট নেক্সট এটা হিন্দী গ্ৰামাৰৰ কোৱেশ্চন উন্নতি শব্দ का उचित विलोम शब्द क्या है অৰ্থাৎ বিপৰীত শব্দ উলিয়াব কৈছিলে উন্নতি তো উন্নতিৰ অপজিটটো হ'ব অৱনতি অপচন ডি2 ইয়াৰে শুদ্ধ হ'ব নেক্সট নিম্নলিখিত মেছে শুদ্ধ বৰ্তনী মানে শুদ্ধ কাৰেক্ট স্পেলিং এটা ক'বলৈ দিছিলে তো মেণ্ডক শব্দটো ইয়াৰে অপচন বি2 হ'ব শুদ্ধ উত্তৰ নেক্সট ইয়াতো শুদ্ধ বৰ্তনী উলিয়াব দিছিলে নীতি শব্দটোৰ কাৰেক্ট স্পেলিং হিন্দী কাৰেক্ট স্পেলিং কোনটো হ'ব অপচন সি2 হ'ব Next question to is a maths question. If area of a square is 1 to 1 square centimeter, what is the length of its diagonal? তো বৰ্গক্ষেত্ৰৰ কালি আমাক দিয়া আছিলে যেটো 121 বৰ্গ সেন্টিমিটাৰ তো ইয়াৰে কৰ্ণৰ দৈৰ্ঘ্যটো উলিয়াব আহিছিলে তো যেহেতু কালিটো দিয়া আছে আমাক আমি জানো যে সাইড স্কয়াৰ ইজ ইকুয়াল টু কালি হয় বৰ্গ সেন্টিমিটাৰ স্কয়াৰ তো এটো আমি x টোক আমি এটা সাইড বুলি ধৰি লৈছো বাহুৰ দৈৰ্ঘ্য তো x ৰ ভ্যালু কিমান হৈ যাব √1 to 1 তো হৈ যাব ইয়াতে 11 সেন্টিমিটাৰ স্কয়াৰ আৰু আমি এটা জানো যে বৰ্গক্ষেত্ৰৰ কৰ্ণ উলিয়াব পৰা এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটো হৈছে সাইড ইনটু √2 যেহেতু আমি সাইডটো 11 সেন্টিমিটাৰ পালো তো ইয়াতে হৈ যাব 11 √2 অপচন সি2 কাৰেক্ট Next, the question is if area of a square is 64 square kilometer, what is its perimeter? তো বৰ্গক্ষেত্ৰৰ কালি 64 বৰ্গ কিলোমিটাৰ যদি আমাক দিয়া থাকে তেনে ইয়াৰ পৰিসীমাটো উলিয়াব দিছিলে তো ইয়াতো আগৰ নিচিনা আমি উলিয়াব পাৰিম বৰ্গক্ষেত্ৰটো কালি দিয়া আছে যেহেতু তো এটা সাইডৰ দৈৰ্ঘ্য কিমান হৈ যাব √64 তো ইয়াতে 8 আহি যাব 8 মিটাৰ হৈ যাব এটা বাহুৰ দৈৰ্ঘ্য বৰ্গৰ এটা বাহুৰ দৈৰ্ঘ্য আমি পাই গলো 8 মিটাৰ সো পৰিসীমা অৰ্থাৎ পেৰিমিটাৰ উলিয়া ফৰ্মুলাটো হৈছে বৰ্গৰ 4 ইনটু বাহু তো ইয়াতে বাহুৰ দৈৰ্ঘ্যটো 8 আমি পাইছিলো তো টোটাল হৈ যাব 32 অপচন বি ইজ কাৰেক্ট নেক্সট কোৱেশ্চনটো হৈছে a shopkeeper buys a article for 450 rupees if he sells it at 20% profit what will be the selling price মানে এজন দোকানী এটা সামগ্ৰী 450 টকাত কিনে তো যদি হেতু 20% লাভত বিক্ৰী কৰে তেন্তে বিক্ৰী মূল্যটো কিমান হ'ব আমি সেলিং প্ৰাইসটো উলিয়াব লাগে তো আমাক কষ্ট প্ৰাইসটো দিয়া আছে 450 আৰু প্ৰফিটটো দিয়া আছে সেলিং প্ৰাইসৰ 20% তো আমি প্ৰফিটটো উলিয়াই লম 20% মানে 100 ভাগৰ 20 ভাগ তো ইয়াৰে এটা শূন্য 100 এটা শূন্য আৰু ইয়াৰে এটা শূন্য কাটি দিম 10 2 20 হৈ যাব তো ইয়াতে প্ৰফিট পাম আমি 90 টকা আৰু বিক্ৰী মূল্য অৰ্থাৎ সেলিং প্ৰাইস উলিয়াবৰ কাৰণে আমি যেটো ক্ৰয় মূল্য আছে কষ্ট প্ৰাইসৰ লগত আমি প্ৰফিটটো প্লাস কৰি দিলে আমি বিক্ৰী মূল্যটো পাই যাম তো ইয়াতে आंसर হৈ যাব 540 অপচন ডি Next question is the difference between the cost price and the selling price is 100 আমাক দিয়া আছে if profit percentage is 40% what is the selling price তো বিক্ৰী মূল্যটো উলিয়াব দিছিলে তো ইয়াৰ आंसरটো কৈ দিছো आंसरটো হৈ যাব 350 তো এইটো হৈছে লাষ্ট কোৱেশ্চনটো আপোনালোকৰ বাবে এইটো টেষ্ট হিচাপে ৰখা হৈছে হোমৱৰ্কৰ কোৱেশ্চন হিচাপে ৰাখিব এজন আৰক্ষী কৰ্মী আনুষ্ঠানিকভাৱে লোৱা কৰ্তব্যৰ পৰা অনুপস্থিতি কি বুলি কোৱা হয় এই চাৰিটা অপচনৰ কোনটো শুদ্ধ আপোনালোকে কমেন্ট কৰি জনাব আৰু আপোনালোকে যদি আমাৰ চেনেলটোৰ কাৰেন্ট এফেয়াৰ্সৰ নোটছ কিনে ল'ব বিচাৰে এই কাৰেন্ট এফেয়াৰ্সৰ পিডিএফ খন ল'ব পাৰে এই নম্বৰটোত WhatsApp কৰি আপোনালোকে এই পিডিএফ খন ল'ব পাৰে মাত্ৰ 75 रुपीसত সো ভিডিওটো চাই কিনে পালে আপোনালোকে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লগতে কাৰ এক্সাম নেক্সট দিন কেইটা আছে আপোনালোকে
কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক এটা কৰি দিব, আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায়, সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব। আগন্তুক এনেধৰণৰ পাঠ্যক্ৰমৰ বাবে কণ্টেণ্টবিলাক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সামবিলাকৰ ছিটবিলাকৰ ৰিভিউ পাবলৈ।